নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছিলোঁ চৰাইদেউ জিলা কাকতবাৰী নামনি পহুচিঙি গাঁৱৰ আমাৰ সকলোৱে পৰিচিত ব্যক্তি, আমাৰ বনৌষধি দি ভাল কৰা বহু ব্যক্তি ভাল কৰিছে। তেখেতৰ নাম হ'ল শ্ৰী মুহি গগৈ। কয়দৌ নমস্কাৰ। নমস্কাৰ। আজি আপোনাৰ ওচৰলৈ আহিলোঁ। আমি সকলো মুখে মুখে জানো যে আপুনি আমাৰ এই অঞ্চলৰ বনৌষধিৰ দ্বাৰা আপুনি বহু ব্যক্তি কিডনী যিটো পাথৰ হয় এইটো আপুনি যথেষ্ট আপুনি দি ভাল কৰিছে ব্যক্তিসকলক। আজি আপোনাৰ ওচৰলৈ আহিলোঁ। আপুনি এই সংক্ৰান্তক আমাৰ ৰাইজক দুআষাৰ কওকচোন। মই প্ৰায় 3 বছৰমান আগৰ পৰা এই ঔষধবিধ মই দিছোঁ। মই ককাইদেউৱে আগে দি আছিলে, তেখেত ঢুকালে। তেখেতেই মোক এই ঔষধখিনি দিবৰ কাৰণে অনুমতি দিলে আৰু তেখেতৰ পৰা এইখিনি কি কি হেৰি আছে খোৱা বস্তু নিষেধখিনি বান্ধি দিছিলে। সেই বান্ধি দিয়াখিনিকে মই এতিয়াও বান্ধিয়ে আছোঁ। আপুনি এতিয়ালৈ 3 বছৰত কিমানমান ব্যক্তিক আপুনি এই দৰৱ দিলে? প্ৰায় মোৰ হেৰি হিচাপে কৰা নাই, হ'লেও 200 মানত দিলোঁ। কেলৈ মই এইখন যিখন মোৰ হেৰি খোৱা বস্তু নিষেধ এইখন মই চপা কৰোঁতে মই গম পাওঁ যে কিমানখন কৰিলোঁ। ইয়াৰ পৰাই এটা অনুমান হৈছে প্ৰায় মই 200খনমান এতিয়ালৈকে ইছ্যু কৰিছোঁ। তাৰমানে আমাৰ কোন কোন জিলাৰ পৰা আপোনাৰ এই ৰোগৰ ব্যক্তিসকল আহিছিলে ক'ব পাৰিব নেকি? এইটো প্ৰায় মোৰ মৰিয়নি, তাৰপিছত আছে এইফালে আমগুৰি, তাৰমানে শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ পৰা আহিছে। তাৰপিছত এইফালৰ পৰা ৰাঙলিৰ পৰাও আহি আছে, চৰাইদেউ ডিষ্ট্ৰিক্ট, ডিব্ৰুগড়ৰ পৰা আহিছিলে। তাৰপিছত গুৱাহাটীৰ পৰাও আহিছে। আৰু ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা আহিছিলে। ডিব্ৰুগড় ওচৰতে আছে। হয়, তেখেতসকলো আহে, লাগি আছে। আপোনাৰ প্ৰায় বহুকেইখন জিলাৰ পৰা আহি আপোনাৰ বৰ্তমান 3টা বছৰত প্ৰায় 200তকৈ অধিক ব্যক্তিয়ে আপোনাৰ পৰা এই ঔষধ খাই ভাল পাইছে, নহয় জানো? এই ঔষধ খোৱাৰ আপোনাৰ কিছু আপুনি নীতি নিৰ্দেশনা দি দিছে যে মই দৰ্শকবিনক দেখাই দিছোঁ, এইবিলাক চাব যে খোৱা বস্তু নিষেধ, তেল, চাহ, জলকীয়া, টেঙা, কণী, মাছ, মাংস, পিঁয়াজ, লাই, মূলা, পালেং, ঢেকীয়া, বৰা ধানৰ তৈয়াৰ কোনো বস্তু নাখাব, মগুৰ দাইল আৰু চানা দাইল খাব, এইবিলাক পাৰিব বুলি কৈছে খোৱা বস্তু। ঠাণ্ডা পানী বেছিকৈ খাব, ৰাতিপুৱা পানী পেটত, দৰৱ খোৱাৰ আগতে 1-2 গিলাচ ঠাণ্ডা পানী খাবলৈ কৈছে। দৰৱ খোৱাৰ 1 ঘণ্টাৰ বা 2 ঘণ্টাৰ পিছতহে আহাৰ খাবলৈ কৈছে। আহাৰ ঠাণ্ডা কৰি খাব লাগে, এইবিলাক তেখেতে নিৰ্দেশনা আছে। আৰু তেখেতৰ নামটো দেখিছে মুহি গগৈ, পহুচিঙি গাঁৱৰ। আৰু তেখেতৰ মোবাইলৰ যোগাযোগ নম্বৰ দিছে। মোবাইলৰ যোগাযোগ নম্বৰকেইটা দেখিছে যে 6900818924। আৰু এটা নম্বৰ আছে 6000028994। এইকেইটা নম্বৰত আপোনালোকে ফোন কৰিব পাৰিব। আৰু তেখেতৰ ওচৰলৈ আহিবলৈ হ'লে কিছু নীতি নিৰ্দেশনা তেখেতে কৈছে যে আপুনি কোনোবাই আহিবলৈ হ'লে কোনোবাই যে আপুনি কৈছে গোল নেমু আনিব লাগে, কৈ দিয়ক যদি ঘৰত থাকে গোল নেমুটো আনিব পাৰিব, নহয় জানো? পাৰিব। আপোনাৰ দৰৱটোতো প্ৰধানকৈ গোল নেমুৰ পৰা তৈয়াৰ কৰে আৰু কৰি লাগে, নহয় জানো? আৰু আপোনাৰ কৈছে আপুনি 2 দিনৰ আগত তৈয়াৰ কৰাৰ পাছতে নিব পাৰিব। আৰু একেদিনাই পাৰিব যদি সকলোবিলাক দ্ৰব্যবিলাক মোৰ জমা থাকে। হয়, কিন্তু গোল নেমু নহ'লে নহ'ব দৰৱটো, নহয় জানো? এইটো তেখেতে গোল নেমুৰ পৰা তৈয়াৰ কৰা দৰৱ, যিহেতু বনৌষধি। গোল নেমু যিটো ছিজনত নাথাকে তেতিয়া এইটো দৰৱ দিবলৈ যথেষ্ট কঠিন আৰু নোৱাৰে, নহয় জানো? আৰু তাৰ লগে লগে আপুনি কৈছে যে 3টা বটল দিয়ে, নহয় জানো? 3 পালি দিয়ে, তাৰমানে 3 পালি মানে এমাহ খাব লাগিব। এটা বটলত 9 দিনকৈ খাব লাগিব। হয়, তাৰমানে 3 × 27 প্ৰায় এমাহ দিন খাব লাগে। তাৰ পৰা এমাহ খোৱাৰ পাছত প্ৰায় মুক্ত হয়, নহয় জানো? আপোনালোকে যিসকলে এই বেমাৰ যদি কোনোবাই আহিব বিচাৰে তেখেতৰ ওচৰলৈ আহিব পাৰে। মই তেখেতৰ নম্বৰটো নিশ্চয় কৈ দিলোঁ। ইয়াকে ক'লোঁ। কয়দৌ ধন্যবাদ।